আজি মোৰ গান গাবলৈ মন নাই। এখন অনুষ্ঠানত জুবিন দাই যেতিয়া নিজৰ অনুষ্ঠান কৰিব গৈছিলে, সেই তেতিয়া জুবিন দাই মানে আৱেগিক হৈ গৈছিলে। জুবিন দাই এনেদৰে আৱেগিক হৈছিলে, তেখেতে গীত গাবলৈ পৰা অৱস্থাত নাছিলে। আপোনালোকে এই ভিডিঅ'টোত চালে গম পাব, তেখেতে সেই অনুষ্ঠানখনত যে গীত পৰিৱেশন কৰিব, তেখেতৰ মুখেৰে সুৰীয়া কণ্ঠ বা তেখেতৰ গীতেই ওলোৱা নাছিলে। আৰু অৱশেষত তেখেতে গীত নাগাওঁ বুলি ক'লে। আপোনালোকে ভিডিঅ'টোত চালে গম পাব তেখেতে কেনেদৰে যে আৱেগিক হৈ গৈছিলে। বৰ আচৰিত। ময়ো মানে তেখেতৰ চকুলো দেখি মোৰো বহুত বেয়া লাগিছে, হয়তো আপোনালোকৰো বহুত বেয়া লাগিব পাৰে। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰক, যে জুবিন দাই চাওকচোন সেই অনুষ্ঠানখনত কেনেদৰে হয়তো কান্দিছিলে তেখেতে দেই, কিন্তু কান্দি তেখেতে ক'বলৈ বাধ্য হ'ল যে মই আজি অনুষ্ঠান নকৰোঁ। কেতিয়াবা মোৰ গীত গাবলৈ মন যায় আৰু কেতিয়াবা মোৰ গীত গাবলৈ মন নাযায়, এইষাৰ কথাও সেই অনুষ্ঠানত তেখেতে অৱগত কৰিলে। আৰু অৱশেষত তেখেতে কি কৰিলে আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰক। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আজি মোৰ গান গাবলৈ মন নাই। তুমি যেন পপিয়া তৰা, কেতিয়াবা গান মানে গাবলৈ মন যায়, কেতিয়াবা গান গাবলৈ মন যায়। আজি মোৰ মন নাই, মই নাগাওঁ। বাই বাই, লাভ ইউ।